মানে মই 10টা 11টা বজাত আহি পেলাই মই পাইছোঁহি এই ঘৰ মানে মই চাহকণ বনাই খাওঁতে তেতিয়া দেখিছোঁ যে বহুত মানুহ দৌৰা দৌৰি কৰি আছে তেতিয়া কিনো হৈছে বুলি চাবলৈ আহোঁতে তেতিয়া দেখা পাইছোঁ যে মানে 4জন মানুহক বান্ধি থৈ দিছে সেই 4জন মানুহক মানে সোণৰ 2 নম্বৰী কাৰবাৰ কৰিছে সেই 2 নম্বৰী কাৰবাৰ বিহাৰ UP ক'ৰ মানুহ আৰু এই গোপাল গগৈ ঘৰত না চিনাকি আছে নে কি আছে সিহঁতে বাইকখন পিছফালে থৈ ইয়াত খানা খোৱা হেৰি আদাত কৰি এটুকুৰটো কোনোবাই বেচিলেই এটুকুৰ ক'ৰ ৰাজীৱ নে কি বুলি কয় তেওঁ মিছা মাৰি তেওঁ লৈ গ'ল গতিকে বাকীখিনি যিকণ আছিলে সেইখিনি ছাৰে পাইছে আৰু এনেকুৱা 2 নম্বৰী কাৰবাৰ ইয়াত চলি আছে বুলি মই আজিহে গম পাইছোঁ গোপাল গগৈ ঘৰত কিন্তু ভাবোঁ আহে লগৰ বন্ধু বান্ধৱ আহে খাই বৈ বুলি যায় বুলি ভাবোঁ কিন্তু এনেকুৱা যে তলে 2 নম্বৰী কাৰবাৰ চলি আছে সেইটোতো আমি নাজানো সোণৰ নাও সেইটো যে সোণৰ নাও ওলাইছে ৰাইজে চাইছে সেয়া ৰাইজে আপোনালোকে হয়তো ভিডিঅ'ও কৰিছে আপোনালোকে কেমেৰাও কৰিছে এতিয়া ছাৰহঁতে এতিয়া চিজ কৰিছে গতিকে মোৰ ফালৰ পৰা মানে যিসকলে আনিছে সোণৰ নাও সেইসকলক উচিত ব্যৱস্থা